কিকো ইনষ্টেণ্ট নুডলছৰ উদ্যোগত চিত্ৰাংকন আৰু হাতৰ আখৰ লিখাৰ প্ৰতিযোগিতা মহানগৰীৰ হাউকুচিস্থিত NEF কলেজত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৰাজ্যৰ 20খন জিলাত অনুষ্ঠিত হোৱা যোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ প্ৰায় 1200 ছাত্ৰ-ছাত্ৰী বিজয়ী প্ৰতিযোগীক প্ৰদান কৰা হয় 2 লাখ টকাৰ পুৰস্কাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া NEF কলেজৰ অধ্যক্ষ জাকিৰ হুছেইনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গামোচাৰে মহাসমাৰোহ আয়োজকসকল আজি আমাৰ এই যোনটো আৰ্ট কম্পিটিশ্যন হৈছে এইটো আমাৰ কিকুৰ উদ্যোগত হৈছে কিকু নুডলছৰ ইনষ্টেণ্ট নুডলছৰ উদ্যোগত হৈছে 20খন ডিষ্ট্ৰিক্টত আমি কম্পিটিশ্যন কৰাইছিলোঁ তাৰে পৰা প্ৰতিখন ডিষ্ট্ৰিক্টত 60জনকৈ আহিছে মানে আমাৰ অল টোটেল 1200 ল'ৰা ছোৱালীয়ে চিলেকশ্যন পাই আহিছিলে তেওঁলোকৰ এটা গ্ৰেণ্ড ফিনালে যোনটো মানে আৰু এটা আমি ফাইনেল কম্পিটিশ্যন পাতিছোঁ চিলেকশ্যন হোৱাৰ বাহিৰেও সেইখিনি ল'ৰা ছোৱালীয়ে কৰিছেই প্লাছ ৰাতিপুৱাৰ ভাগত আমাৰ আজি আৰু মোটামুটি 800 ল'ৰা ছোৱালী আমাৰ লগত যোগদান হৈছে আজি পুৰস্কাৰৰ ভিতৰত আমি 2 লাখ টকাৰ প্ৰাইজ মানি আছে সেইখিনি আমি প্ৰতিটো ভাগত প্ৰতিটো শাখাত আমি ভগাই দিম লগতে আমাৰ ট্ৰফি আছে গিফ্টছ আছে আৰু বিভিন্ন ধৰণৰ কিছুমান আছে আৰু যেটো আমি তেওঁলোকক ষ্টুডেণ্টবিলাকক দিম বহু হাজাৰ ল'ৰা ছোৱালী ইয়াত গোট খাইছে কেৱল কলা কেৱল ছবি চিত্ৰশিল্পৰ কাৰণে সুন্দৰ পৰিৱেশ গতিকে এই পৰিৱেশটো আমাৰ মনত সদায় ৰৈ যাব